নমস্কাৰ আসাম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম মাজনিশা শোকাবহ দুৰ্ঘটনা ৰখাই থোৱা ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা বাইকৰ কৰুণ মৃত্যু এজন যুৱকৰ নগাঁও নগৰৰ টাউন তেলিয়া গাঁৱৰ সমীপত গঢ়ি উঠা ব্যৱসায়িক গুদামসমূহলৈ অহা বহু ট্ৰেইলাৰ ট্ৰাক বিপদজনকভাৱে ৰাজ্যিক ঘাইপথত নিশা ৰখাই থোৱা হয় বৃহস্পতিবাৰে নিশা নগাঁৱৰ টাউন তেলিয়া গাঁৱৰ ৰাজ্যিক ঘাইপথত সংঘটিত এক দুৰ্ঘটনাত কৰুণ মৃত্যু সাৱটিলে এজন যুৱকে নিহতৰ যুৱকজনক নগাঁও পলাশনীৰ জেহিৰ হাজৰিকা বুলি জানিব পৰা গৈছে নগাঁও চহৰৰ পৰা নিজ গৃহমুখ অভিমুখে বাইকেৰে আহি থকা জেহিৰে টাউন তেলিয়া গাঁৱৰ ৰাজপথত ৰখাই থোৱা এখন ট্ৰেইলাৰ ট্ৰাকত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় গুৰুতৰভাৱে আহত জেৰিক লগে লগে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে এই ঘটনাৰ পিছতে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ জানিব পৰা মতে নগাঁও নগৰৰ টাউন তেলিয়া গাঁৱৰ সমীপত গঢ়ি উঠা ব্যৱসায়িক গুদামসমূহলৈ অহা বহু ট্ৰেইলাৰ ট্ৰাক বিপদজনকভাৱে ৰাজ্যিক ঘাইপথত নিশা ৰখাই থোৱা হয় ৰখাই থোৱা ট্ৰাকত খুন্দিয়াই পূৰ্বেও বহু সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে নিশাৰ ৰাজপথত ট্ৰাক ৰখোৱাৰ নিষিদ্ধ কৰা হৈছে যদিও একাংশ ট্ৰাক চালকে এই নিৰ্দেশ অৱমাননা কৰি এতিয়াও এইদৰে ৰাজপথত বিপদজনকভাৱে পাৰ্কিং কৰাৰ ফলত নিতৌ ৰাজ্যত এইদৰে দুৰ্ঘটনাত বহু লোকে প্ৰাণ দিব লগা হৈছে ধন্যবাদ